নমস্কাৰ চাবিদসকল এক বিশেষ শেহতীয়া খবৰ য'ত অষ্টম দৰমহা আয়োগৰ অধীনত এই ফিটমেণ্ট ফেক্টৰনো কি আৰু এই ফিটমেণ্ট ফেক্টৰে আপোনালোকৰ দৰমহা আৰু পেঞ্চনত কিমান পৰিমাণে তেওঁলোকে অৰিহণা আগবঢ়ায় এক কথা দৰমহা আৰু পেঞ্চন কেনেকৈ বৃদ্ধি হয় আৰু এই ফিটমেণ্ট ফেক্টৰৰ বিষয়ে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ চাবিদসকল হয় বৰ্তমান সময়ত এক বিষয়ে খুব চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে সেয়া হ'ল অষ্টম দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ কিমান বৃদ্ধি পাব আৰু সেয়েহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ লগে লগে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মনত এক ডাঙৰ প্ৰশ্নই উদয় হৈছে আৰু সেয়া হয় যে এইবাৰ কৰ্মচাৰী আৰু দৰমহা যে বৃদ্ধি পাব সেয়া আপোনাৰ ফিটমেণ্ট ফেক্টৰৰ আধাৰত বৃদ্ধি পাব আৰু সেয়েহে এইবাৰ ফিটমেণ্ট ফেক্টৰ কিমান পৰিমাণে হ'বলৈ গৈ আছে আৰু সেই ক্ষেত্ৰত আমি আপোনালোকক ক'বলৈ ওলাইছোঁ এই ফিটমেণ্ট ফেক্টৰনো কি এক কথাত ক'বলৈ গ'লে হ'ল ফিটমেণ্ট ফেক্টৰ হ'ল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি কৰাৰ এক ফৰ্মুলা এক সূত্ৰ আৰু সেয়েহে ফিটমেণ্ট ফেক্টৰ যিমান নিৰ্ধাৰণ কৰা হয় সেই অনুপাতে আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পায় উদাহৰণ স্বৰূপে আপোনালোকৰ যিটো বেচিক সেই বেচিকৰ সৈতে ফিটমেণ্ট ফেক্টৰক আপোনাৰ পূৰণ কৰা হয় মাল্টিপুলাৰ তাৰমানে পূৰণ কৰা হয় আৰু যাৰ দ্বাৰা আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হয় আৰু এই ক্ষেত্ৰত চৰকাৰে এটা কথা মনত ৰাখে যে বৰ্তমান সময়ত যি মূল্যবৃদ্ধি আছে সেই মূল্যবৃদ্ধিৰ লগত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে দৈনন্দিন জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত আপোনাৰ বস্তু বাহিনী কিনাৰ ক্ষেত্ৰত তেওঁলোকৰ কিমান পৰিমাণে টকাৰ দৰকাৰ হ'ব সেয়া আপোনাৰ ভালকৈ চালি জাৰি চাই ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হয় আৰু সেয়েহে আৰু ফিটমেণ্ট ফেক্টৰৰ লগত আপোনালোকৰ দৰমহা পূৰণ কৰা হয় উদাহৰণস্বৰূপে আমি ক'বলৈ ওলাইছোঁ যে ষষ্ঠ দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ 1.86 আছিল আৰু যাৰ ফলত ন্যূনতম বেচিক চেলাৰী আছিল 7,000 টকা ঠিক তেনেদৰে সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ 2.57 ধৰাৰ ফলত আপোনাৰ ন্যূনতম পেঞ্চন হৈ গৈ 18,000 টকা তাৰমানে যি 7,000 টকা আছিলে তাক 2.57 পূৰণ কৰা হৈছে ঠিক তেনেদৰে আপোনালোকৰ বেচিক যদি 25,000 টকাৰ আশে পাশে হয় তেনেহ'লে এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 যদিহে কৰে তেনেহ'লে আপোনালোকৰ পোনে পোনে ধৰক 75,000 টকালৈকে বৃদ্ধি পোৱা দেখা যায় এতিয়া লক্ষণীয় হ'ব যে বিভিন্ন মহলে কৈ আছে ফিটমেণ্ট ফেক্টৰ এইবাৰ 1.92 নাইবা 2.86 এই দুটাৰ ভিতৰত থাকিব বুলি জনা গৈছে আৰু সেয়েহে আপোনালোকে নিশ্চয় ফিটমেণ্ট ফেক্টৰৰ বিষয়ে জানিবলৈ সক্ষম হ'লে যে ফিটমেণ্ট ফেক্টৰ এক কথাত দৰমহা বৃদ্ধিৰ এক ফৰ্মুলা আৰু ফিটমেণ্ট ফেক্টৰ যিমান ধৰা হয় তাৰ সৈতে আপোনালোকৰ বেচিক পূৰণ কৰিলে সিমান পৰিমাণে আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আৰু এই ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হয় বিশেষকৈ যি বজাৰ আছে বজাৰত আপোনাৰ মূল্য বৃদ্ধিৰ লগত সংগতি ৰাখি কৰ্মচাৰী পেঞ্চনাৰসকলে দৈনন্দিন জীৱন অতিবাহিত কৰাৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব তাৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ দিয়া হয় আৰু সেয়েহে ফিটমেণ্ট ফেক্টৰ যিমান বেছিকৈ নিৰ্ধাৰণ কৰিব আপোনালোকৰ সিমান বেছিকৈ দৰমহা বৃদ্ধি পাব আনহাতে ফিটমেণ্ট ফেক্টৰ যদিহে কমকৈ ধৰে তেনেহ'লে আপোনালোকৰ দৰমহা কমকৈ বৃদ্ধি পাব আৰু সেয়া আপোনালোকৰ বেছিক পেৰ সৈতে সেয়া ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰিলে আপোনালোকৰ দৰমহা কিমান বাঢ়িব সেয়া জানিব পাৰিব আৰু সেয়েহে আপোনালোকে আমাৰ ডিছক্ৰিপশ্যনত আমাৰ ফেচবুক পেজটো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব